নমস্কাৰ দিনমূলে সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় MA 4th চেমিষ্টাৰ অসমীয়া বিষয়ৰ সাহিত্য সমালোচনা কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। 3 নম্বৰ ক প্ৰশ্নটো হৈছে জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনে মানৱ সমাজলৈ কেনেধৰণৰ আশংকা কঢ়িয়াই আনে। জলবায়ু পৰিৱৰ্তনে মানৱ সমাজলৈ খাদ্য সংকট, পানীৰ অভাৱ, স্বাস্থ্য সমস্যা, অৰ্থনৈতিক ক্ষতি আৰু সামাজিক সংঘাতৰ দৰে বিভিন্ন আশংকা কঢ়িয়াই আনে, যাৰ ফলত জীৱন জীৱিকা আৰু মানৱ অধিকাৰসমূহ ভাবুকিৰ সন্মুখীন হয়। জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা আশংকাসমূহ। 1 নম্বৰটো হৈছে খাদ্য আৰু পানীৰ সংকট। উষ্ণতা বৃদ্ধি, বৰষুণৰ ধৰণৰ পৰিৱৰ্তন আৰু খৰাঙৰ ফলত কৃষি উৎপাদন ব্যাহত হয়, যাৰ ফলত খাদ্যৰ অভাৱে দেখা দিয়ে। সাগৰৰ স্তৰ বৃদ্ধি আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিশুদ্ধ খোৱা পানীৰ যোগান ব্যাহত হয়। 2 নম্বৰ হৈছে স্বাস্থ্যগত সমস্যা। তাপপ্ৰবাহ, প্ৰলয়ংকাৰী বৰষুণ আৰু ডেংগু, মেলেৰিয়াৰ দৰে পানীজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়, যাৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰে। তিনি নম্বৰটো হৈছে অৰ্থনৈতিক ক্ষতি। প্ৰাকৃতিক দুৰ্যোগ যেনে খৰাং, ধুমুহা আৰু বানপানীয়ে ঘৰ-বাৰী, পশুপালন আৰু আন সম্পদ ধ্বংস কৰে, যাৰ ফলত অৰ্থনৈতিক লোকচান হয়। 4 নম্বৰটো হৈছে সামাজিক সংঘাত। সম্পদৰ অভাৱ, বিশেষকৈ খাদ্য আৰু পানীৰ বাবে হোৱা সংঘাত মানৱ সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকি হৈ পৰে। 5 নম্বৰটো হৈছে জীৱিকাৰ সন্ধান। জলবায়ু পৰিৱৰ্তনে কৃষি, মৎস্যচাষ আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰা জীৱিকাসমূহ ধ্বংস কৰে, যাৰ ফলত বহু লোক ঘৰ-বাৰী এৰি অন্য ঠাইত আশ্ৰয় ল'বলগীয়া হয়। 6 নম্বৰ হৈছে মানৱ অধিকাৰৰ ভাবুকি। বিশুদ্ধ পানী, স্বাস্থ্যকৰ পৰিৱেশ আৰু খাদ্যৰ অধিকাৰ জলবায়ু পৰিৱৰ্তনৰ ফলত বঞ্চিত হয়, যাৰ ফলত মানৱ অধিকাৰসমূহ ভাবুকিৰ সন্মুখীন হয়। আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।